এছাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ বৰপেটা জিলা সমিতিৰ 2 ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাগল হল বুলি বুদ্ধিজীৱীসকলে কৰা মন্তব্যত আমচুৰ নেতা জব্বাৰ আলীৰ সহযোগ। এছাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা নচলিব। দিলীপ শইকীয়া মুৰ্দাবাদ আদি প্লে কাৰ্ড লৈ আমচুৰ মানৱ শৃংখল জোৰ কৰি 7 নং ফৰ্ম ফিল আপ কৰাৰ বুলি মন্তব্য, ভুৱা অবজেকশ্যন কৰা বুলিও মন্তব্য। 2026 নিৰ্বাচনত বৈতৰণি পাৰ হোৱাৰ বাবে কিছুমান চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰি 5 বা 6 হাজাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ভোট কৰ্তন কৰাৰ বাবে হাৰাশাস্তি কৰাৰ অভিযোগ আমচু নেতা জব্বাৰ আলীৰ। সংখ্যালঘু ছাত্ৰে আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমৰ লগতে বৰপেটা জিলা সমিতিয়ে আজি হাউলিৰ মাজমজিয়াত আমি 2 ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ। আপোনালোকে গম পায় ইতিমধ্যে এছাৰৰ নামত বৈধ ভাৰতীয় নাগৰিকসকলক আজি তেওঁলোকক হাৰাশাস্তি কৰা হৈছে। আজি 7 নম্বৰ ফৰ্ম ফিল আপ কৰা হৈছে বৈধ ভাৰতীয় নাগৰিকসকলক, ভুৱা অবজেকশ্যন কৰা হৈছে। আৰু যিসকলে আজি অবজেকশ্যন কৰিছে, আজি সেইসকলক তেওঁলোকক যদি আমি ফিজিকেলি লগ কৰিছোঁ, তেওঁলোকে ক'লে তেওঁলোকে একোৱে গম নাপায়। গতিকে চৰকাৰী কিছু বিষয়াসকলক ইয়াত জড়িত কৰি আজি বৈধ ভাৰতীয় নাগৰিকসকলক নাম কৰ্তন কৰাৰ কাৰণে অসম চৰকাৰে এটা নিৰ্দেশনা দিছে যে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে আজি এনেকুৱা কৰি আছে। যিবিলাক সমষ্টিয়ে যে 5,000 10,000কে ভোট কৰ্তন কৰিলে বিজেপিয়ে ভালকে জিকিব পাৰিব, এনেকুৱা কাম কৰি আছে। গতিকে এই কাম আমি কোনোপধ্যেই মানি নলওঁ, এইটো আমি কোনোপধ্যেই সহ্য নকৰোঁ। সদৌ অসম সংখ্যালঘু ছাত্ৰ আমচুৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে বহু কেলেনি আন্দোলন ইতিমধ্যে হৈ গৈছে। আজিও আমাৰ গোটেই অসমত আন্দোলন চলি থাকিব। গতিকে যদি এই বৈধ ভাৰতীয় নাগৰিকসকলক সঁচাকৈ যদি নাম কৰ্তন কৰা হয়, অসমৰ এক ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'ব লাগিব অসম চৰকাৰ। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকেও দেখিছে যে আজি আমি দেখিছোঁ যে তেখেতে, আমি ক'ম যে তেখেতে পাগল হৈছে। আজি পাগলৰ নিচিনা বকি আছে যে ধৰ্মীয় সংখ্যালঘুসকলক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি আছে। অসম এটা ভাৰতবৰ্ষৰ অংগৰাজ্য, আজি গণতান্ত্ৰিক দেশৰ এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে আজি শপত খাই আজি মুখ্যমন্ত্ৰীৰ আসনত বহি এইবিলাক কথা ক'ব পাৰে জানো? গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে আজি গোটেই অসমৰ যিসকল বুদ্ধিজীৱীসকলৰ কৈ আছে যে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পাগল হৈছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে আজিৰ এই কাৰ্যসূচীৰ পৰাই তেখেতক আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে আজি অসমত ভালকৈ জীয়াই থাকিব বিচাৰে। অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি আজি বৰ অসম কৰাৰ কাৰণে আজি ধৰ্মীয় সংখ্যালঘুসকলে চিন্তা কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 50 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলেও ধৰ্মীয় সংখ্যালঘুসকলৰ একোৱেই নহয়। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিকল্পিতভাৱে এটা জাতিক বাৰম্বাৰ আজি হাৰাশাস্তি কৰি আছে, উচ্ছেদৰ নামত কৰি আছে, ডিভোটৰ নামত কৰি আছে, শেহতীয়াকৈ এছাৰৰ নামত যি ধৰণে তেওঁলোকে হাৰাশাস্তি কৰাৰ পৰিকল্পনা কৰিছে, এয়া যদি সঁচাকৈ কৰিব বিচাৰে, অসমত পুনৰবাৰ কৈছোঁ অসমত এক ভয়াৱহ আন্দোলন হ'ব, যি আন্দোলন অসম চৰকাৰে কোনোপধ্যেই কণ্ট্ৰল কৰিব নোৱাৰিব।